আজি যিটো এটা ডাঙৰ ঘটনা হৈছে এই ঘটনাটোত আমি সদৌ অসম নাচযোগী যুৱ পৰিষদে এটা গৰিহণা দিছোঁ। আজি ধুবুৰী সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক যিটো এটা ডাঙৰ ষড়যন্ত্ৰমূলকভাৱে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল, সেই দুৰ্বৃত্তসকলক চিনাক্ত কৰি যাতে অতি সোনকালে ২৪ ঘণ্টাৰ ভিতৰত আমাৰ হিমন্ত চৰকাৰৰ যি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি চৰকাৰ, সেই চৰকাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, য'ত এজন সাংসদ সুৰক্ষিত নহয়, তাত আমি এজন সাধাৰণ জনতা হিচাপে কি ধৰণে সুৰক্ষিত হ'ম, তাত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন আমাৰ মাজত উপস্থিত হৈছে। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমাৰ এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি চৰকাৰখন, এই চৰকাৰখনে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু এই চৰকাৰখনে তেওঁ নিজে গৃহ বিভাগৰ দায়িত্বত থাকি যিটো এটা ইমান ডাঙৰ এটা ঘটনা হৈছে, এই ডাঙৰ ঘটনাটোৰ ২৪ ঘণ্টাৰ ভিতৰত উচিত তদন্ত নকৰিলে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু অসমৰ জনতাই তেওঁক গভীৰ আস্থা আৰু বিশ্বাসেৰে তেওঁক মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰিছিল। কিন্তু এটা কথা, এই শাসনাধী চৰকাৰখনে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে আৰু চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দ্বিতীয়তে, আজি আমি গম পাইছোঁ যে ৰূপহীয়াত থানাত যিটো এটা ঘটনাৰ, এই ঘটনাটোৰ এটা পঞ্জীয়ন হৈছে, কেছ এটা পঞ্জীয়ন হৈছে। সেই কেছটোৰ যাতে ক্ষীপ্ৰ তদন্ত কৰি অনতিপলমে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এই অসম চৰকাৰৰ গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমি স্পষ্ট ভাষাৰে এটা কথাই কৈছোঁ, এই অসম চৰকাৰৰ গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় সকলোৰে শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া, গৃহ বিভাগটোৱে সঁচাকৈ ব্যৰ্থ হৈছে। আৰু তেওঁ অনতিপলমে গৃহ বিভাগৰ দায়িত্ব এৰি দি বা তেওঁ নিজে এই দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিব লাগে। অন্যথা তেওঁ ২৪ ঘণ্টাৰ ভিতৰত দোষী কৰায়ত্ব কৰি শাস্তি বিহিব লাগে।